ব্ৰহ্মপুত্ৰৰ নদী দ্বীপ হৈছে আপোনাৰ মাজুলী মাজুলীত আছে আপোনাৰ চামগুৰি সত্ৰ আৰু আপোনাৰ চামগুৰি সত্ৰ মুখা শিল্প হৈছে পৃথিৱীৰ বিখ্যাত আৰু সেই মুখা আপোনাৰ সাজিবলৈ কোনো প্লাষ্টিক নহয় আপোনাৰ বাঁহ বেত আপোনাৰ বোকা মাটি ব্যৱহাৰ কৰা হয় পদ্ধতিটো চাওক বাঁহৰ কাঠিয়ে কৰোঁ কুমাৰ মাটিয়ে কাপোৰ মাৰোঁ গৰু গোবৰ আছে সেয়া বনাওঁ আকৌ কুমাৰ মাটিয়ে কাপোৰ মাৰোঁ তাৰপিছত ৰওঁ এটা মানে পৰ্যায়ক্ৰমে গৈ থাকে শ্ৰী শ্ৰীমন্ত শংকৰদেৱক আপোনাৰ মুখা শিল্পৰ জনক বুলি কোৱা হৈছে আৰু এজোপা চাম গছৰ তলত আপোনাৰ চামগুৰি সত্ৰখন স্থাপন কৰা হৈছিল এটা ব্লগচোন আজি ভিডিঅ'টো ইমানৰ পৰাই আৰম্ভ কৰিছোঁ মই আজি ক'ব বিচাৰিছোঁ চামগুৰি সত্ৰৰ বিষয়ে আমি এতিয়া মাজুলীত দুদিন ফুৰিলোঁ আপোনাক দেখালোঁ দক্ষিণপাট সত্ৰ আৰু তাৰপিছত আপোনাৰ আউনীআটী সত্ৰ আজি চামগুৰি সত্ৰখন দেখাম এতিয়া ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ মই মনোজ শইকীয়া মোৰ চেনেললৈ আপোনালোকে যদি নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল পালে শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব ব'লক আৰম্ভ কৰিছোঁ তো ভিডিঅ'টো বেছি দীঘল নকৰোঁ তো মেইন টপিককেইটা আপোনালোকক কৈ গৈছোঁ তো লগতে আমি যে মাজুলী গৈছিলোঁ তো চামগুৰি সত্ৰ গৈছিলোঁ তাৰ ভিডিঅ' ক্লিপকেইটাও আপোনালোকক ইয়াত মাজে মাজে দেখাই আছোঁ তো বলকচোন এতিয়া আপোনাক কৈ আছোঁ মই মেইন কাহিনীটো মাজুলী আপোনাৰ যিখন চামগুৰি সত্ৰ হৈছে এইখন আমাৰ পৃথিৱীৰ বিখ্যাত আপোনাৰ মুখা শিল্প হৈছে মানে মুখা আপোনাৰ যিবোৰ ভাওনাত আপোনাৰ নৃসিংহ মোৱাৰী ভাওনাখনত যে নৃসিংহ আপোনাৰ যিটো আপোনাৰ ড্ৰেছ মানে মুখা এখন বনোৱা হয় তো সেইখিনি মানে অৰ্গেনিক টাইপত আপোনাৰ বাঁহ তাৰপিছত আপোনাৰ বোকা মাটি আপোনাৰ বেটেৰে তেনেকৈ মানে আপোনাৰ কোনো প্লাষ্টিকে বনোৱা নহয় তাত আপোনাৰ মুখা বনোৱা হয় আৰু সেই মুখা আপোনাৰ শ্ৰীমন্ত শংকৰদেৱে প্ৰথম আৰম্ভ কৰিছিলে মুখা শিল্পজনক আপোনাৰ শ্ৰীমন্ত শংকৰদেৱক বুলি কোৱা হৈছে আৰু সেইটো আপোনাৰ পৃথিৱীৰ বিখ্যাত ইয়ে মাজুলী বাহিৰে আৰু বেলেগত তেনেকৈ মুখা নবনায় যি আপোনাৰ প্ৰচলিত হৈছে বাহিৰত বনাইছে বা বাহিৰত যদি কোনোবাই বনাইছেও সেইটো আপোনাৰ মাজুলীৰ পৰাই প্ৰচলিত হৈছে ইয়াৰ আপোনাৰ মেইন গুৰিভাগ হৈছে মাজুলীয়ে তো চামগুৰি সত্ৰখন হৈছে সেইটো আপোনাৰ মুখা শিল্প হিচাপে চামগুৰি সত্ৰখন আপোনাৰ মুখা শিল্প হিচাপে মানে কোৱা হয় শুক্ল চতুৰ্দশী তিথিত 1663 চনত আপোনাৰ মাজুলী চামগুৰি সত্ৰখন আপোনাৰ প্ৰতিষ্ঠা কৰা হৈছিল আহোম স্বৰ্গদেউ চক্ৰধৰ সিংহৰ অনুগ্ৰহত চক্ৰপাণি আটায়ে এই সত্ৰখন প্ৰতিষ্ঠা কৰিছিল এজোপা চাম গছৰ তলত আৰু চাম গছৰ তলৰ পৰা এই সত্ৰখন প্ৰতিষ্ঠা কৰা হৈছিল কাৰণে এইখন আপোনাৰ চামগুৰি সত্ৰৰ নামে নামাকৰণ কৰা হ'ল মাজুলীত আপোনাৰ 3খন চামগুৰি সত্ৰ পোৱা যায় দলনি চামগুৰি পশ্চিম চামগুৰি আৰু আছে এখন আপোনাৰ মাজুলী চামগুৰি তো 3খন সত্ৰ আপোনাৰ গৃহস্থৰ দ্বাৰা মানে গৃহস্থই পৰিচালনা কৰে তো চামগুৰি সত্ৰখন আপোনাৰ মুখাৰ কাৰণে আপোনাৰ বিখ্যাত তো পৃথিৱীৰ বিখ্যাত হয় মুখাৰ কাৰণে তো এই চামগুৰি সত্ৰ আপোনাৰ সেই মুখাখিনি আপোনাৰ ক'ত ব্যৱহাৰ কৰে গম পায় মানে যেনেকৈ ৰাস পাতে আপোনাৰ ভাওনা পাতে তেনেকুৱা কিছুমান উৎসৱ মানে সেইখিনিত আপোনাৰ এই মুখা ব্যৱহাৰ কৰে আৰু মুখাটো আপোনাৰ কিহে বনায় মুখা আপোনাৰ বাঁহ তাৰপিছত আমাৰ গোবৰ তাৰপৰা আপোনাৰ আহি গ'ল তাৰপৰা কি আছিলে খেৰ তেনেকৈ মানে এইবোৰ বাঁহ বোকা খেৰ আদি মানে সেইখিনি বস্তুৱে আপোনাৰ মুখা বনায় আপোনাৰ প্লাষ্টিকৰ নহয় মানে বস্তু অৰ্গেনিক আৰু আপোনাৰ সেই মুখা মানে অকল আপোনাৰ মাজুলীতহে বনায় তো মই ক'লোৱেই মই আগতে তাৰপৰা আপোনাৰ প্ৰথমতে কি কৰে দেই মই আপোনাৰ ডাটা এটা কানেক্ট কৰি দিছোঁ প্ৰথমতে মানে বাঁহৰ মিহি তামোলেৰে মানে হেৰি টঙালেৰে বাঁহে মানে বাঁহটো চুচি পেলাই যেতিয়া টঙালে আপোনাৰ জকাটো বনাই লয় বনোৱাৰ পিছত তাৰ খেৰে মেৰিয়াই মানে জকাটো মানে খেৰে মৰিয়াই পেলাই জকাটো স্থিৰ কৰি লয় তাৰপিছত ইয়াৰ পিছত মানে বোকা মাটি গোবৰ ব্যৱহাৰ কৰি পেলাই লিপি পেলাই মানে যিটো নিৰ্দিষ্ট ৰূপ ধৰিছোঁ নৃসিংহ হওক শ্ৰীকৃষ্ণই হওক মানে যিটো নিৰ্দিষ্ট ৰূপটো মানে বনাই পেলাই তো তেনেকৈ আপোনাৰ মুখাটো মানে তৈয়াৰ কৰে মানে আপোনাৰ চামগুৰি সত্ৰখনেই হৈছে অসমৰ মানে মুখা সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ তো ইয়াৰ আপোনাৰ মানে মুখা যিখিনি বনায় মুখা শিল্পীৰ প্ৰতি মানে আকৰ্ষিত হৈ পেলাই দেশ বিদেশৰ বহু পৰ্যটক আহে ইয়ালৈ আৰু ইয়াত আপোনাৰ নিয়মীয়া ধৰ্মীয় কাম কাজৰ উপৰিও মানে উল্লেখযোগ্য কিছুমান মানে দিন ইয়াত পালন কৰা হয় যেনেকৈ ধৰিছোঁ আপোনাৰ মহাপুৰুষ দুজনাৰ তিথি ইয়াত আপোনাৰ শ্ৰীমন্ত শংকৰদেৱৰ ভাগৱতৰ এখিলা পাঠ তাৰপৰা খৰম আৰু ঘটি আছে তাৰপৰা দেশ বিদেশত আপোনাৰ যাদুঘৰত ইয়াৰ আপোনাৰ মুখ্য প্ৰদৰ্শনী হিচাপে মানে ইয়াক ব্যৱহাৰ কৰা হয় কিন্তু তাৰ লগতো মানে নতুন দিল্লীত আপোনাৰ ভাৰতৰ গণতন্ত্ৰ দিৱস যেতিয়া পালন কৰা হয় তেতিয়া পেৰেডতো মানে ইয়াত প্ৰদৰ্শিত কৰা হৈছিলে পিতৃসকলৰ ঘৰৰ ভিতৰতে চোতালতে বহি বনাই থাকে আৰু আমি চাইহে থাকোঁ তেনেকুৱা আছিলে এতিয়া এনেকুৱা এটা প্ৰভাৱ আহি গ'ল আপোনাৰ সদায় মানে বিশ্ব ঔষধ গৈছে মাজুলী মুখা আমিও সেইকাৰণে এইবিলাক ঘৰ দুৱাৰ বনাই লৈছোঁ এতিয়া ঠেকহে হৈছে এতিয়া আহিব আপোনাৰ ইয়াত নধৰে মানে গোটেই মুখাখিনি আপুনি বনায়
প্লাষ্টিকৰ মুখা আপোনাৰ মই এলটি বনাই দিব কিন্তু এই বাঁহৰ কাঠিয়ে বনোৱা বস্তুটো ক'তো পাবলৈ নাই ইণ্ডিয়াত নাই গতিকে ইণ্ডিয়াৰ ক'ত আছে বোলে মাজুলী চামগুৰি সেইকাৰণে আহে ফৰেনাৰ পৰা আহিছে এই বস্তুটো বিচাৰি এতিয়া আপোনাৰ প্লাষ্টিকৰ যিখিনি মুখা ধৰিছে আপোনাৰ মোৰ নিচিনা এক্সিটিভ বনাই দিব বুলি কৈছে তো বাঁহৰ কাঠিয়ে যিখিনি বনাই মানে মুখা সেইখিনি গোটেই ইণ্ডিয়াত নাই তো ফৰেনাৰ পৰা মানুহ ইয়ালৈ আহে মানে তো ইয়াত অকল মাজুলীতহে সেইটো মানে তেনেকৈ বনাই আপোনাৰ বাঁহৰ কাঠি সেই মুখা ভাগ বা আৰু আপোনাৰ ইয়াৰ যিখিনি মহিলাই মানে এই বস্তুখিনি বনাব টুপি হেণ্ডবেগৰ পৰা ধৰি এইখিনি দেখিছে ন এইখিনি চব আপোনাৰ মেটেকাই বনায় তো গোটেই মহিলাখিনি মেটেকাই বনাই পেলাই আপোনাৰ ইয়াত এইখিনি আপোনাৰ 250-300 সিমানটো দামত বিকি থাকে তো আমি যেতিয়া গৈছিলোঁ আমিও অলপমান তেনেকৈ ইয়াৰ পৰা কিনি আনিছিলোঁ বাৰু তো এইখিনি দেখিছেনে কিমান সুন্দৰকৈ বনাই মেটেকাই আপোনাৰ